Hello everyone, welcome back to my channel. Welcome back to my channel after a long time. বহুত দিনৰ পিছত কৈ আছো এখিনি কথা কৈ বহুত ভাল লাগিছে বহুতৰ কনসার্ন আছে সকে যে মই ইমান দিন কোত আসলো মই ভিডিও কিয় দিয়া নাছিলো সকলোখিনি কথা মই কম আপোনালোকক কিন্তু মই আজি ভিডিওটো একো পার্সোনাল কোয়েশ্চন কভার কৰিব বিচৰা নাই কাৰণ কি আজি ভিডিওটো এটা হল ভিডিও হয় আৰু মই বহুত দিনৰ পৰা ওয়েট কৰি আছিলো জুডিও হল ভিডিও বনাবলৈ কাৰণে কাৰণ কেলে মই লাহে লাহে মানে কিছুমান কাপোৰ কিনি আছিলো প্লাস মোৰ কিছুমান ফিডব্যাকো শেয়াৰ কৰিবলৈ আছিলে কাৰণ যেহেতু মই আগতেও জুডিও হল দিছো আৰু আপোনালোকৰ কনসার্ন আসলে যে লং ৰানত কাপোৰবোৰ কেনেকুৱা হয় কি হয় হেবিলাক সকলোখিনি কথা কম মুঠতে আজি ভিডিওটো শেষলৈকে চাব আহক তেন্তে আজি ভিডিওটো আমি স্টাৰ্ট কৰো So আজি হল to start কৰিম এই ড্ৰেছটোৰ পৰা one of the favorite dresses বুলি কলেও মোৰ বেয়া নহয় আৰু সামাৰত নাজানো কিয় মোৰ এতিয়া হোৱাইট পিন্ধিবলৈ কাৰণে খুব ভাল লাগিছে বহুত বেছি ট্ৰেন্ডিও হয় আৰু আজিকালি নাজানো কিয় মানে ইমান বেছি কালাৰফুল আউটফিট পিন্ধিব মন নাযায় সামাৰ বুলি কলে হোৱাইট কটন তাৰ বাহিৰে আৰু একো নালাগে মোৰ সো এটোই হয় এই ড্ৰেছটো ম্যাক্সিমাম শৰ্ট ড্ৰেছেছে হয় অকল খালি এটাই লং ড্ৰেছ হ'ব ইয়াৰ এটো হয় এই ড্ৰেছটো মই অকনমান লুজ ফিটত লৈছো সেই কাৰণে মই এটো ডাবল এক্সেল সাইজত লৈছো ইনে নরমালি মোৰ এক্সেল সাইজে লাগে সেই কাৰণে আপোনালোকে ট্ৰাই অনত চাব পাৰে যে মোৰ অলপমান এই স্লিভ এৰিয়াটো লুজ হৈছে But I'm perfectly fine with that কাৰণ কেলে গৰমত অলপ লুজ পিন্ধিবলৈ বহুত ভাল লাগে বহুত ভাল এটা কটন মেটেৰিয়েল হয় আপোনালোকে হাতৰ এই ডিজাইনটো চাব পাৰি ইয়াত এটা ইলাস্টিকেটেড ডিটেইল আছে যেটো কোকালটো কন্টিনিউ হৈছে আৰু এটো হয় ইয়াৰ লেন্থটো খুব ধুনিয়া এটা ফ্লোৰেল প্ৰিন্ট আৰু সামাৰি পুৰা ভাইব দিয়ে সামাৰত ইয়াতকে আৰু মানে বেটাৰ হ'ব নোৱাৰে সামাৰ ড্ৰেছেছ এতিয়াও একাৰণে দেখাইছো কাৰণ কেলে অক্টোবৰ লৈকে হয়তো সকে আমি এনেকুৱা টাইপৰে ড্ৰেছ পিন্ধিব লাগিব নৱেম্বৰ পা লাহে লাহে সকে অলপমান ঠাণ্ডা পৰিব ষ্টাৰ্ট হ'ব সো ইয়া হে কাৰণে মানে মই এতিয়াও সামাৰ ড্ৰেছেছ লৈ আছো আৰু আপোনালোককো ৰেকমেন্ড কৰিম যদি আপোনালোকে বিচাৰি আছে দিস ইজ দ্য ফাৰ্স্ট ড্ৰেছ এতিয়া নেক্সট ড্ৰেছটো দেখাও নেক্সটটো একচুয়ালি এটা ড্ৰেছ নহয় এটো হয় এটা টপ কিছুমান মই আপোনালোকক ফিডব্যাক দিম বুলি কৈছিলো যে লং ৰানত কি হয় এই টপটো মই অকল এবাৰে পিন্ধিছো মই এটা এয়াৰপোৰ্ট লুকত পিন্ধিছিলো এটো মই ঘৰ গৈ কিনে জাস্ট ধুই দিছিলো আপোনালোকে চাব পাৰি ইয়াৰ কন্ডিশনটো কি হৈ গল Yes, এটো ৰং গৈ আছে সো জুডিওৰ সব কাপোৰ মানে লং ৰানত ইউজ কৰিব পৰা নহয় ট্ৰাষ্ট মি আগতেও মই ড্ৰেছেছ কিনিছো বাট মই এটো ইস্যু মই কিটো ফেস কৰা নাই মোৰ বহুত হাই হোপস আছিল এই টপটো লৈ কিনে কাৰণ বহুত এটা ভাইব্ৰেন্ট কালাৰ হয় অলপ আগতে যে মই কলো আপোনালোকক যে আজিকালি কালাৰফুল আউটফিট পিন্ধিব মন নাযায় ৰিজন ইজ দিস কাৰণ কেলে ধৰিব নোৱাৰি মানে কোট কি হৈ যায় কোট কি ৰং গুছি যায় So yeah, এনে টপটো বহুতে ধুনিয়া বহুত ভাৰ্সেটাইল হয় বহুত আউটফিটৰ লগত পেয়াৰ কৰিব পাৰি মই একচুয়ালি এটো এটা লৈছিলো বেলেগ এটা ড্ৰেছৰ লগত ডংৰি কাইন্ড অফ মই নাজানো কি বুলি কয় একচুয়ালি এটো প্লেসুটো নহয় ডংৰিও নহয় ডংৰি কাইন্ড অফ আ ড্ৰেছ ইফ ইট মেক্স সেন্স যদি বুজি পাইছে আপোনালোকে সো ইয়া তাৰ তলত পিন্ধিবলৈ কাৰণে মই লৈছিলো যেটো মই নেক্সট দেখাম but yeah top to eto asle jitu par moi bahut besi disappointed oh yeah price ko pahori asu e top to loisile 499 I mean 500 rupees aru yar agor dress to loisile 999 rupees মানে 1000 যদি আপোনালোকে জানে যিকোনো বস্তু 999 এর উপৰত আপোনালোকে মানে I mean 999 তলতে সব বস্তু পাব 1000 rupees এর উপৰত একো ড্ৰেছ না পায় তাত সো ইয়া হেতু এটা মানে প্লাস পয়েন্টৰ জুডিওৰ যে অফৰ্ডেবল কাপোৰ পিন্ধিব পাৰি বাট ইয়া এটা সিজন পিন্ধি পেলাই দিও কৰ তাৰ বাহিৰে নেক্সট সিজনলে কন্টিনিউ কৰিম বুলি ভাবিব নোৱাৰে সো ইয়া নেক্সট টপ এটো আসলে এটা ডিসঅ্যাপয়েন্টমেন্ট এতিয়া নেক্সট দেখাও নেক্সট যেটো কৈ আছো ডংৰি কাইন্ড অফ আ ড্ৰেছ কি কয় মই নাজানো প্লিজ কমেন্ট কৰি কিনে জনাব যদি কোনোবাই জানে এটো ইয়া এটো সিধা হয় এটো হয় এটো মই ডাবল এক্সেল সাইজতে লৈছো ৰিজন বিং অলপমান মানে এক্সেল সাইজটো মোৰ পেটৰ ওচৰ টাইট হৈছিলে নাজানো কিবা অলপ অড ফিটিং হয় ইয়াৰ এনেটো এ লাইনে হয় বাট নাজানো কিয় মানে মেবি সাকে মই অলপ বাল্কি কাৰণে মোৰ দিগদাৰ হৈছিলে সাকে বাট এটো মোৰলে অলপমান বেছিয়ে ডাঙৰ হৈ গল ডাবল এক্সেল সাইজটো এটো কমপ্লিটলি মানে ইয়াৰ স্ট্ৰেপটো পৰি থাকে সো ইয়া অলপ আনকমফৰ্টেবল হয় বাট ইয়া সামাৰ পিন্ধিবলৈ কাৰণে বহুত ভাল হয় কমপ্লিট ডেনিম মেটেৰিয়েলৰ হয় এটো আপোনালোকে চাব পাৰে ইয়াৰ ফিটিংটো এনেকুৱা আগফালে দুটা পকেট আছে যেটো বহুত বেছি ফাংশনাল হয় ফোন সোন ৰাখিবলৈ কাৰণে বহুত বেছি ইজি হয় সো ইয়া এটোটো মানে মোৰ বহুত বেছি ভাল লাগিছে বাট ইয়াৰ লগত যেটো টপ লৈছিলো হেতুৱে মানে বহুত আখাৰে লৈছিলো যে ইয়াৰ লগত ম্যাচ কৰি কিনে পিন্ধিম বুলি বাট ইয়া কোনো কথা নাই ৰং গল এটা কি কৰিম আৰু কিন্তু এই ব্ল্যাক টপটোৰ লগতো এটো বহুত বেছি ভাল লাগে মই এখন ফটো ইনসাৰ্ট কৰি দিম এই ব্ল্যাক টপটোৰ লগতো মই পিন্ধিছিলো সো আপোনালোকে এটো ললে যি কোনো টপৰ লগতে পিন্ধিব পাৰে এনেকুৱা একো মেন্ডেটৰি নহয় যে জুডিওৰ প্ৰায় টপ ল'ব লাগিব মই মূৰ্খামি কৰিলো একচুয়ালি বেছি হাই এক্সপেক্টেশন ৰাখি দিছিলো সাকে জুডিওৰ পৰা
আৰু ইয়াৰ প্ৰাইচটো আছিলে 899 rupees 900 rupees যিবিলাক বস্তু পছন্দ হ'ব জুডিঅ'ৰ বহুতে কয় যে 500ৰ ড্ৰেছ পায় বুলি বাট ট্ৰাষ্ট মি মই এটাও ড্ৰেছ 500ত পছন্দ নহ'ল কাৰণ কেলে সবতকৈ মেইন ইছ্যু মই কি পালোঁ যেতিয়া মই ট্ৰাই অন কৰি আছিলোঁ তলৰ পৰ্চনটো ইমানেই বেছি চি থ্ৰু সেইটো আৰু মানে পিন্ধিব পৰা নাযায় ভিতৰত কিবা পিন্ধিবই লাগিব আৰু কিবা পিন্ধিলেও শ্বৰ্টছ পিন্ধিলেও গম পোৱা যাব কাৰণ কেলে বহুত বেছি চি থ্ৰু হয় মানে বহুত পাতলা পাতলা কাপোৰৰ হয় বাট এইকেইটা ড্ৰেছ যিকেইটা মই ইয়াত লৈছোঁ ভিতৰৰ লাইনিংটো অকণমান ডাঠ প্লাছ ওপৰৰ কাপোৰটো অলপমান ভাল চ' সেইকাৰণে এইকেইটা অলপ পিন্ধিব পৰা যায় তো 800 900 1000 ৰেঞ্জৰ যিকেইটা কাপোৰ আছে সেইকেইটা অকণমান পিন্ধিব পৰা পাব বাকী তাৰ তলৰকেইটাতো সেয়া দেখিলে নহয় টপটো ৰং যোৱা চ' ইয়া নেক্সট আউটফিট মোৰ এইটোৱে আছিলে এতিয়া নেক্সট আউটফিটটো দেখাওঁ নেক্সট আউটফিটটো যিটো হয় সেইটো হয় মষ্ট ফেভৰেট এই হলটো এইটো মই এতিয়ালৈকে 3 দিন পিন্ধিলোঁ আই গেছ এতিয়া এতিয়ালৈকে মই ধোৱা নাই বাৰু ধুলে কি অৱস্থা হয় মই ক'ব নোৱাৰোঁ যদিও কাপোৰবোৰ মানে ধুবলৈ এতিয়া ভয় লগা হৈছে মোৰ কি বা হৈ যায় বাট ইয়াত ৰং যোৱাটো একো ইছ্যু হ'ব নালাগে বাট কাপোৰ যদি শ্ৰিংক হৈ যায় কি হয় আই ডোণ্ট ন' এইটো হয় এক্সেল চাইজ মোৰ এক্সেক্ট মানে ট্ৰু টু চাইজ হয় এইটো খুব ধুনীয়াকৈ ফিট হৈছে বাট অলপমান মোৰ এনেকুৱা ফিল হয় যে শ্বল্ডাৰ পৰ্চনটো আৰু অলপমান চাগে মানে সৰু হ'ব লাগিছিলে বাট হয় কিছুমান কাপোৰ এনেকুৱা হেৰি হয় বাট ছামাৰত এটা বস্তু ভাল লাগে যে অলপ লুজ হ'লেও কাপোৰবোৰ মানে বেয়া নালাগে বহুত ধুনীয়া এটা ৱৰ্ক কৰা আছে আপোনালোকে চাব পাৰে থ্ৰু আউট ইয়াত থ্ৰেড ৱৰ্ক কৰা আছে হেণ্ডছতো বহুত ধুনীয়া এটা মানে ৱৰ্ক কৰা আছে ইয়াত লগতে এনেকুৱা ইলাষ্টিকেটেড ডিটেইল এটা আছে হাতৰ এই পাৰ্টটো যেন পিন্ধিলে দেখিবলৈ বহুত ধুনীয়া লাগে আপোনালোকে ট্ৰাই অনত চাব পাৰে মই ফটো ইনচাৰ্ট কৰি দিম মানে বাহিৰলৈ পিন্ধি যোৱা চ' যেনেকৈ হ'লেও এক্সাৰচাইজ কৰিব পাৰে লেন্থটো যদিও অলপ শ্বৰ্ট হয় ষ্টিল বহুত মডেষ্ট হয় এই ড্ৰেছটো বাট ইয়াত মই এটা প্ৰব্লেম পাইছোঁ এই আউটফিটটোত যে এই নেকলাইনটো মানে বহুত বেছি মানে বাল্জ হৈ গৈছে মানে চ' এই ভিতৰত কিবা এটা পিন্ধিব লাগিব মইতো বৰ ব্লেক কালাৰ এটা কেমিচল পিন্ধি লওঁ আপোনালোকে যি হ'লেও পিন্ধিব পাৰে আজিকালি এনেকুৱা কিছুমান ফেব্ৰিক পোৱা যায় ন য'ত মানে আপোনালোকে ব্ৰা লগত ষ্টিক কৰি ল'ব পাৰে জাষ্ট অকল খালি এই পৰ্চনটো মানে ক্লিভেজ কভাৰ কৰিবলৈ কাৰণে সেনেকুৱাও মই লিংক দি দিম যদি পাওঁ তেনেকুৱা এমাজনৰ পৰা চ' এইটোৱে আছিলে মোৰ নেক্সট ড্ৰেছটো এতিয়া নেক্সট ড্ৰেছটো দেখাওঁ লাষ্ট যিটো ড্ৰেছ হয় মোৰ সেইটো এটা বহুত ধুনীয়া ড্ৰেছ হয় এই আউটফিটটো একচুৱেলি মই এতিয়ালৈকে পিন্ধা নাই বাট এইটো এটা মানে অলপমান পাৰ্টি চাৰ্টিত পিন্ধি যাব পৰা টাইপৰে আউটফিট হয় যদিও এইটো এ লাইন হয় এনেকৈ চাব পৰা অলপ প্লিটেড ডিটেইলিং এটা আছে পাছফালে এনেকুৱা ইলাষ্টিক এটা আছে ইলাষ্টিকেটেড ডিটেইল দিয়া আছে মই এক্সেল চাইজতে লৈছোঁ কাৰণ যিহেতু এই বস্তুটো বহুত বেছি ষ্ট্ৰেচেবল হয় চ' এইটো ধুনীয়াকৈ মানে ফিট হ'ব অকণমান শকতক্ষীণ হ'লেও মানে বহুত ধুনীয়াকৈ মানে বডিত মানে হাগ কৰি পৰে ইয়াৰ হাতৰ যিটো হ'ব মানে কমপ্লিট চি থ্ৰু এটা ডিজাইন হয় ইয়াত এই পৰ্চনটোত কমপ্লিট চি থ্ৰু হ'ব কাৰণ ইয়াত অলপো বেলেগ ফেব্ৰিক নাই আপোনালোকে চাব পাৰে বাট ইয়াক জানো হোল্ড কৰিবলৈ কাৰণে পাছফালে এনেকুৱা এটা ডিটেইল এটা দিয়া আছে এইটো কাইণ্ড অফ এ লেছে হয় ৰিবন টাইপৰ এটা মানে বস্তু লগাই থোৱা আছে বাট ইয়াত এটা প্ৰব্লেম কি হয় প্ৰথম প্ৰব্লেমটোতো হ'ল এইটো বহুত বেছি বাল্জিং নেকলাইন হয় তো ইয়াতো কিবা পিন্ধিবই লাগিব নহ'লেতো মানে অলপ হেভি বষ্টেড মানুহ মোৰ নিচিনা হ'লে দিগদাৰ হৈ যায় আৰু এইডোখৰটো অকণমান কাট আউট ডিজাইন এটা আছে যিটো মোৰ একদমেই পচন্দ নহয় চ' সেইকাৰণে মই ভিতৰতো কিবা এটা পিন্ধিয়ে ল'ম চাগে ট্ৰাই অনত আপোনালোকে দেখা পাই যাব বাট অ'ভাৰঅল ইয়াৰ প্ৰিণ্টটো মোৰ এটা লেভেণ্ডাৰ কালাৰ ড্ৰেছ ল'বলৈ বহুত মন আছিলে চ' সেইকাৰণে মই এইটো ল'লোঁ বহুত ইচ্ছাৰে লৈছোঁ এতিয়া চাওঁ নেক্সট ক'ত পিন্ধিবলৈ পাওঁ বাট ইয়াত বহুত হাই হোপছ আছে এই ড্ৰেছটোৰ পৰা মোৰ আৰু এই ড্ৰেছটো আই গেছ 900 লৈছিলে চাগে এক মিনিট 899 ইয়াৰ প্ৰাইচটো এক্সেল চাইজত হয় যেনেকৈ মই অলৰেডি ক'লোঁ চ' নেক্সট আউটফিট মোৰ এইটোৱে আছিলে আই মিন মোৰতো লাষ্ট আউটফিট এইটোৱে আছিলে এতিয়া মই নেক্সট কিছুমান দেখাম মই মোৰ হাজবেণ্ডৰ কাৰণে লৈছিলোঁ জুডিঅ'ৰ পৰা মোৰ ইচ্ছা নাছিলে তাৰ আউটফিটকেইটা এই হলটোত মানে ইনক্লুড কৰিবলৈ বাট মোৰ নিচিনা বহুতো ৱাইফে চাগে হাজবেণ্ডৰ কাৰণে যোনে যোনে শ্বপিং কৰে তেওঁলোকে জুডিঅ'ত যদি শ্বপ কৰিব বিচাৰে আপোনালোকে অলপমান আইডিয়া পাই যাব যদি কোনোবাই নিজৰ বয়ফ্ৰেণ্ডক গিফ্ট কৰিব বিচাৰে আপোনালোকেও বহুত বেছি এফৰ্ডেবল অপশ্যন পাই যাব প্ৰথম যিটো মই দেখাম সেইটো হ'ল এই শ্বাৰ্টটো মোৰ হাজবেণ্ড মানে একেবাৰে এনেকুৱা টাইপৰ আউটফিট পিন্ধা মানুহ নহয় হি ইজ ভেৰি চিম্পল বহুত বেছি ইণ্ট্ৰভাৰ্ট হয় সি আৰু এনেকুৱা টাইপৰ লাউড মানে কাপোৰ পিন্ধিব একদমেই ভাল নাপায় আই ডোণ্ট ন' ৱাই তাৰ পাৰ্চনেলিটিটো এনেকুৱা বাট মই ক'লোঁ যে এবাৰ পিন্ধি চোৱা মেবি তোমাৰ ভাল লাগিব পাৰে চাগে চ' পিন্ধি চাওঁতে তাৰো ভাল লাগিলে আৰু প্লাছ গৰমত মানে আপোনালোকে চাব পাৰে ইয়াৰ ফেব্ৰিকটো কেনেকুৱা ধৰণৰ হয় দেখোঁতেতো মানে অলপমান আপোনাৰ ৱুলেন টাইপ লাগিব কিন্তু পিন্ধিবলৈ কাৰণে বহুত বেছি কমফৰ্টেবল একচুৱেলি নট এক্সেক্টলি ৱুলেন মই ক'ম
বাট কিবা এটা হেনেকুৱা টাইপৰে থ্ৰেড হয় যিটো বহুত বেছি পাতলা হয় আপোনালোকে ক্লোজ আপ শ্বটত চাব পাৰে বহুত বেছি পাতলা টাইপৰ এটা মানে থ্ৰেড হয় কিন্তু পিন্ধিবলৈ কাৰণে বহুতে বেছি কমফৰ্টেবল কাৰণ কেলে কণ্টিনিউৱাছ এয়াৰ পাছ হৈ থাকে ইয়াৰ থ্ৰু দি বাট ইয়া মোৰ হাজবেণ্ডে কয় যে বেছি ৰ'দত যদি ওলাওঁ তেন্তে স্কিনতো বোলে এইবিলাক মাৰ্কছ আহি যাব সেইটো তাৰ থিংকিং আৰু কাৰণ যিহেতু সি এনেকুৱা টাইপৰ আউটফিট নিপিন্ধে বাট ইয়া পিন্ধিতো খুবেই বেছি ভাল পাইছে এই শ্বাৰ্টটো এইফালৰ পৰা আপোনালোকে চাব পাৰে ছেইম হয় থ্ৰু আউট মানে গোটেই শ্বাৰ্টটোতে এনেকুৱা টাইপৰে ডিজাইন দিয়া আছে আমি লৈছোঁ এক্সেল সাইজ হি নৰ্মেলি এল সাইজ পিন্ধে বাট এক্সেল সাইজ লৈছোঁ অলপমান আজিকালি বেগি টাইপৰ বস্তুবিলাকে চলি আছে চ' ইয়া এইটোৱে আছিলে ফাৰ্ষ্ট তাৰ যিটো শ্বাৰ্ট হয় আৰু এটা কথা ক'ম বহুতে হয়তো এইবিলাক ডিজাইন দেখি কিনে ভাবিব পাৰে যে বহুত বেছি জেনজি ষ্টাইল হয় মোৰ হাজবেণ্ডক কয় যে মানে জেনজিজবিলাকে পিন্ধে এনেকুৱা টাইপৰ বাট মই এটা বস্তু দেখিছোঁ যিহেতু মই এজনী শ্বপহলিক হয় মই অনলাইন শ্বপিং কৰি বহুত ভাল পাওঁ অফলাইন শ্বপিং কৰি মই বহুত ভাল পাওঁ মই ষ্ট্ৰীট শ্বপিঙো কৰোঁ টু বি ভেৰি অনেষ্ট মোৰ ষ্ট্ৰীট শ্বপিং কৰিও ভাল লাগে এইটো বেলেগ কথা যে মোৰলৈ একো ফিট নহয় বাট মই কৰোঁ মানে বহুত মানে ষ্ট্ৰীট শ্বপিং কৰোঁ চ' ইয়া এইটোৱে ক'ম যে অভাৰঅল এতিয়া এইটো জেনজি বুলি নহয় ট্ৰেণ্ডটোৱে এনেকুৱা চলি আছে যে কাপোৰবিলাকে এনেকুৱা ওলাইছে যদি এইটো আপোনালোকৰ ষ্টাইল নহয় দেন কমপ্লিটলি স্কিপ কৰিব পাৰে বাট ইয়া আজিকালি মানে এইবিলাকে চলি আছে চ' মই মোৰ হাজবেণ্ডৰ মানে মাইণ্ডছেটটো মানে এইটো কৈয়ে চেঞ্জ কৰিলোঁ যে নট অনলি জেনজিয়ে পিন্ধিছে কাৰণ কেলৈ এইবোৰ ট্ৰেণ্ডত চলি আছে এতিয়া যেনেকৈ আপোনালোকে চাব পাৰে যে এতিয়া অলপমান বেগি টাইপৰ কাৰ্গোজবিলাক বহুত বেছি চলি আছে জিন্স পিন্ধিলেও বা ট্ৰাউজাৰ পিন্ধিলেও অলপমান বেগি ষ্টাইলৰ চলি আছিলে গন আৰ দ'জ ডেইজ য'ত মানে অলপমান শ্লিম ফিটেড জিন্স ল'ৰাবিলাকে পিন্ধিছিলে সেইবিলাক এতিয়া গ'ল কমপ্লিটলি চ' ইয়া আমি মষ্টলি জেনজিজবিলাকক এতিয়া পিন্ধা দেখোঁ কাৰণ কেলৈ তেওঁলোকে বহুত সোনকালে ষ্টাইলবিলাক এডাপ্ট কৰি লয় চ' সেইকাৰণে আমি ভাবোঁ যে এইবিলাক জেনজি ষ্টাইল হয় বাট দিছ ইজ নট এক্সেক্টলি জেনজি ষ্টাইল এইবিলাক বস্তু এতিয়া ট্ৰেণ্ডত চলি আছে কাৰণে জেনজিজে পিন্ধি আছে চ' ইয়া আপোনালোকেও পিন্ধিব পাৰে ইফ ইউ আৰ ইন ইয়ৰ 30s 40s or whatever নিজৰ ওপৰত কথা ন কি কাপোৰ পিন্ধিব বিচাৰে কমপ্লিটলি আমাৰ নিজৰ পাৰ্চনেল চইচ চ' ইয়া এতিয়া নেক্সট আউটফিটটো দেখাওঁ কথা ক'বলৈ পালে মই কৈয়ে থাকিম নেভাৰ এণ্ডিং প্ৰচেছ হয় এইটো চ' ইয়া সোনকালে এতিয়া নেক্সট আউটফিটলৈ আহোঁ এইটো এটা আউটফিট হ'ল যিটো মোৰ হাজবেণ্ডে নিজে চুজ কৰিছে দেই মই এইটো বহুতেই বেছি ছাৰপ্ৰাইজ দেখি কিনে যে সি এইটো চুজ কৰিছে এনেকুৱা এটা হুড এটা আছে তাৰ লগত বহুত বেছি ষ্টাইলিছ লাগিছিলে দেখিবলৈ কাৰণে সি পিন্ধোতো বহুত বেছি ভাল লাগিছিলে এইটো ইয়াত এনেকুৱা টাইপৰ কিবা কিবি লিখা আছে আৰু আপোনালোকে চাব পাৰে কি লিখা আছে আনন'ন আইডেণ্টিটি কমপ্লিট হোৱাইটত হয় এই কাপোৰটো খালি কটন নহয় এইটো অকণমান কি বুলি কয় মই আই ডোণ্ট ন' অলপ খালি গৰম উঠিবই এই কাপোৰটো যদি বহুত বেছি ৰ'দত পিন্ধে অলপ যদি বতৰ চতৰ ভাল কৰি থাকে তাত পিন্ধিবলৈ কাৰণে ভাল বুলিয়ে ক'ম মই কাৰণ কেলৈ সি পিন্ধিছে আৰু সি কোৱা মতে গৰম উঠা নাই কিন্তু ইমান চ' ইয়া নেক্সট এইটোৱে আছিলে এইবিলাক প্ৰাইচেছ যদি মই কওঁ ইমান মনত নাই কাৰণ কেলৈ টেগবোৰ অঁতৰাই দিলে আৰু সি অলৰেডি পিন্ধি আছে এইবিলাক আউটফিট হাৰ্ডলি 700-800 হ'ব তাতকৈ বেছিতো হ'ব নোৱাৰে তিনিটা মই কিনিছিলোঁ এতিয়া মই থাৰ্ডটো দেখাওঁ আপোনালোকক থাৰ্ড এইটো যিটো হয় সেইটোৱে অকল খালি সি পিন্ধা নাই কাৰণ কেলৈ এইটো অকণমান গৰম টাইপৰ এতিয়া যিহেতু মানে অক্টোবৰ নৱেম্বৰ এইটো ছিজনত মানে অকণমান ৰাতি দৰকাৰ পৰে এনেকুৱা টাইপৰ মানে আউটফিট স্ৱেটশ্বাৰ্ট বুলিও ক'ব পাৰি এইটো টি শ্বাৰ্ট বুলিও ক'ব পাৰি নট এক্সেক্টলি স্ৱেটশ্বাৰ্ট কাৰণ কেলৈ বহুত বেছিতো মানে ঠাণ্ডাত পিন্ধিব নোৱাৰি এইটো অক্টোবৰ নৱেম্বৰ ৰাতি মানে পিন্ধিব পৰাকৈ মানে খুব ধুনীয়া হয় এইটো এক্সেল সাইজত লৈছোঁ পিন্ধোতে খুব ভাল লাগিছিলে এইটো হিপ আৰু ইয়াৰ প্ৰাইচটো হ'ল 799 rupees 800 মই যেনেকৈ ক'লোঁ নহয় সিমানমান ৰেঞ্জতে আপোনালোকৰ কাপোৰবিলাক পচন্দ হ'ব ইয়াতকৈ বেছি ল'ৰাৰ ছেকশ্যনতো মই ইয়াতকৈ চিপ একো দেখা নাই 500 মানত চাগে অকল টি শ্বাৰ্টবিলাকে আছিলে নৰ্মেল টি শ্বাৰ্টছবিলাক বাট এইবিলাক ইমানমান ৰেঞ্জতে আছিলে 700 800 900 এই তিনিটা ৰেঞ্জতে আছিলে চ' ইয়া লাষ্ট আউটফিট এইটো আছিলে So that's it for today guys আজি ভিডিওটো ইমানে আসলে আই হোপ আপোনালোকৰ আজি হল ভিডিওটো চাই ভাল লাগিলে বহুতে জুডিও শ্বপিং কৰে মই জানো বহুতে এইবিলাক ফিডবেক জানিব বিচাৰে লং ৰানত কাপোৰবিলাক কেনেকুৱা হয় কি হয় মোৰ হাজবেণ্ডৰ কাপোৰকেইটাতো ইমান বেছি পিন্ধা নাই চ' সেইকাৰণে মই ক'ব নোৱাৰিম যে মেন্স ৱেৰ কেনেকুৱা হয় বাট মই পাৰ্চনেলি ক'ম জুডিঅ'ৰ চব কাপোৰ আপোনালোকে যে নহয় লং ৰানৰ কাৰণে ট্ৰাষ্ট কৰিব নোৱাৰে চ' সেইকাৰণে অলপমান মাইণ্ডফুলি শ্বপ কৰিব যেনেকৈ মই যিকেইটা আউটফিট আপোনালোকক দেখালোঁ তাৰ ভিতৰত মই টপটোতো বহুত বেয়াকৈ ঠগন খালোঁ মানে 500 rupees just one time wear হ'ল মোৰ কাৰণে তাৰ মানে কমপ্লিট এটা ৱেষ্ট
500 rupees to but dress kita mo apnaloko kobo parim কাৰণ যেহেতু মানে মই বহুত বেছি কালাৰফুল লোৱা নাই white টাইপৰ আউটফিট লৈছো সো সেই কাৰণে ধুলেও হেকিটা মানে ৰং যোৱাৰ ইস্যু নাথাকিবই বাৰু বাট কাপোৰটো যদিও অলপমান কিবা কিবি শ্ৰিংক হয় কিবা হয় হেতু বাৰু মই ক'ব নোৱাৰো বাট ইয়া ওভাৰঅল এটোৱে মাইন্ডত ৰাখি চলক যে জুডিওৰ কাপোৰ মানে অকল এটা সিজনে পিনি কিনে মানে খতম কৰি দিব পাৰি এটা সিজনে যিমান পিনিব পাৰে পিন্ধক আৰু তাৰ পিছত এবিলাক আৰু কাৰোবাক দি দিয়ক কাৰণ যেহেতু ইমান এফৰ্ডেবল আউটফিট হয় এবিলাক ড্ৰেছেছ যদি আমি মানে ভাল ভাল ব্ৰেণ্ডছৰ পৰা লবলৈ যাওঁ মিন্ত্ৰাটো বহুত এনেকুৱা ভাল কিছুমান ব্ৰেণ্ডছ আছে এনেকুৱা সেম টাইপৰ আউটফিট প্ৰভাইড কৰে তাহাতে চাবলৈ গ'লে আপোনালোকৰ 2000 মান ৰেঞ্জতে আহে হেবিলাক তো হেবিলাক হয়তো অলপমান লং ৰানৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰিব পাৰে বাট এইকিটা মানে ইমান বেছি নোৱাৰে মই হেতু মানে শিওৰলি ক'ব পাৰিম ইমান দিনে ইউজ কৰি কিনে So yeah, it was more honest feedback regarding Zudio. But yeah, बहुत affordable है, so हे करने anytime कोई इग्ने shop करी बोगे पारे, कारण बहुत बेसी pocket friendly है. So yeah, इमाने को बोली क्या असले मोर आज वीडियो टी याते हमरो कारण बहुत बेसी दीघल हो गए कथा पाती पाले तो पातिये थकिम कारण इमान दिन जेहेतु कथा पता नाइ so बहुत किबा किबि कथा को बोली क्या आसे next video टी करने wait करी थकिबो stay tuned for that आज लो आहू देंते next video लग पाम bye.